আমি এজন অৰুণাচলী চোৰাং চিকাৰী আমি আমাৰ ওচিৰ নেতৃত্বত ধৰিবলৈ সক্ষম হৈছিলোঁ। তেওঁৰ নাম আছিলে গগম একো। তেওঁলোকে প্লেন কৰিছিলে যে আমাৰ যেতিয়া খৰালি কালত গড়বোৰ কাজিৰঙাৰ পৰা ওলাই যায় ষ্ট্ৰেয়িং ৰাইন'বোৰ, তেনেকুৱা এটা ৰাইন' লাহৰে চাপৰি বুলি এৰিয়াটোত তেওঁলোকে এইটো ঘূৰি ফুৰিছিলে আৰু তাক মাৰিবলৈ আমাৰ ইয়াৰ লোকেল পাৰ্টি এটাই গেগং একো বুলি এজন অৰুণাচলী চিকাৰী উইথ আৰ্মছ তেওঁলোকে মাতি আনিছিলে আৰু সেই সময়ত আমি তেওঁক ধৰিবলৈ সক্ষম হৈছিলোঁ। আৰু তেওঁক আশ্ৰয় দিয়া যোনজন মেইন কালপ্ৰিট আছিলে, আমাৰ অফেণ্ডাৰ আছিলে শ্ৰী লংগুটি দলে। তেওঁৰ ঘৰ আছিলে বৰুৱা চুকত, দক্ষিণ মাজুলী থানাৰ অন্তৰ্গত হয়। তেওঁক আজি আমি বহু প্ৰচেষ্টাৰ শেষত আমাৰ কমাৰগাঁও অচি ময়ূৰজিৎ গগৈ আৰু আমাৰ ASI ইছলামৰ টীমৰ সহযোগত আমি ধৰিবলৈ সক্ষম হৈছোঁ আজি। আৰু তেওঁ ধৰাৰ সময়ত আমাৰ অলপ তেওঁৰ লগত আমাৰ হাথিয়াৰটো আমাৰ যোনজন পুলিচ পাৰ্চনে ধৰিবলৈ গৈছিলে, তেওঁ হাথিয়াৰটো অলপ মানে মেন হেণ্ডেল কৰিবলৈ চেষ্টা কৰিছিলে। তেতিয়া আমাৰ ফৰ পাৰ্চনেল ছেফটিৰ কাৰণে আমাৰ শূন্যত আমাৰ কেইৰাউণ্ডমান গুলি মাৰিবলগীয়া হৈছিলে চিটুৱেশ্যন কণ্ট্ৰল কৰিবলৈ।